ৰাতিপুৱা শুই উঠিয়ে আপুনি প্ৰথমে এইকেইটা কাম কৰক। আপোনাৰ ঘৰখনত অভাৱ নোহোৱা হ'ব, সমস্যা নোহোৱা হ'ব। আপোনাৰ ঘৰখনৰ পৰা নকাৰাত্মক ঊৰ্জা, নকাৰাত্মক শক্তি একেবাৰে নোহোৱা হৈ যাব। আপুনি যদি এনেধৰণৰ কথা বিশ্বাস কৰে তেনেহ'লে আপুনি ৰাতিপুৱা শুই উঠিয়ে আপোনাৰ ঘৰখনত এইকেইটা কাম কৰিব পাৰে। এতিয়া ৰাতিপুৱা শুই উঠিয়ে আপুনি কি কাম কৰিব লাগে যদি জানিব বিচাৰিছে ভিডিঅ'টো চাব লাগিব শেষলৈকে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানো বলক যে ৰাতিপুৱা শুই উঠিয়ে আপুনি কি কাম কৰিব লাগে। প্ৰথম কথাটো হৈছে আপুনি যেতিয়া ৰাতিপুৱা শুই উঠিয়ে প্ৰথমে আপুনি এটা কাম কৰিব। আপোনাৰ বিচনাতেই আপুনি আপোনাৰ হাত দুখন ধুনীয়াকৈ এনেকৈ জোৰ কৰি ল'ব। লৈ উঠি আপুনি আপোনাৰ হাতৰ তলুৱা চাব। আৰু হাতৰ তলুৱা চাই আপুনি এটা মন্ত্ৰ জপ কৰিব। মন্ত্ৰটি হৈছে কৰগ্ৰে বখতে লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰ মূলেতো গোবিন্দ, প্ৰভাতে কৰ দৰ্শনম। এই মন্ত্ৰটি আপুনি ৰাতিপুৱা শুই উঠি বিচনাতে আপোনাৰ হাতৰ তলুৱা চাই জপ কৰিব। তাৰপিছত আপুনি যেতিয়া শুই বিচনাৰ পৰা নামিব, সেই বিচনাৰ পৰা নামাৰ আগমুহূৰ্তত আপুনি কি কৰিব, ধৰিত্ৰী মাক এটা সেৱা কৰি ল'ব। যেতিয়া আপুনি ধৰিত্ৰীত ভৰিখন দিব, দিয়াৰ আগতে ধৰিত্ৰী মাক এটা সেৱা কৰি ল'ব আৰু ধৰিত্ৰী মাক ক'ব যে মা, দিনটোৰ বাবে আপোনাৰ ওপৰত মই ভৰি দি থাকিম, মোক মাফ কৰি দিব বা মোক বেয়া নাপাব বুলি ধুনীয়াকৈ আপুনি ধৰিত্ৰী মাক এটা সেৱা কৰি ল'ব। আৰু তৃতীয়তে কি কৰিব, ৰাতিপুৱা শুই উঠি আপুনি লগে লগে আপোনাৰ ঘৰখন পৰিষ্কাৰ কৰিব, ঘৰখন চাফ চিকুণ কৰিব। কৰি উঠি ঘৰখনত পূজা অৰ্চনা কৰিব। চাব আপোনাৰ ঘৰখনত যিবোৰ নকাৰাত্মক ঊৰ্জা আছে, নকাৰাত্মক শক্তি আছে, সেইবোৰ নোহোৱা হৈ যাব। আৰু যেতিয়া নকাৰাত্মক ঊৰ্জা, নকাৰাত্মক শক্তি নোহোৱা হয় এখন ঘৰলৈ পজিটিভিটি আহে। আৰু যেতিয়া পজিটিভিটি আহে সেই ঘৰখনৰ উন্নতি অৱশ্যে হয়। গতিকে আপোনাৰ যদি বিশ্বাস আছে আপুনি এবাৰ এই কামখিনি কৰি চাব।